আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত পালন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। সদৌ অসম সাংবাদিক সন্থাৰ উদ্যোগত আৰু বৰপেটা জিলা সাংবাদিক সন্থাৰ সহযোগত কয়াকুছিত পালন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। বৰপেটা জিলাৰ কয়াকুছি পৰিদৰ্শন বঙলাত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ৰাতিপুৱাৰ ভাগত পতাকা উত্তোলন কাৰ্যসূচীৰে শুভাৰম্ভ কৰা অনুষ্ঠানত অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সংবাদ কৰ্মীসকলে। লগতে ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত বাঁহীবাদক প্ৰয়াত দীপক শৰ্মা, নাগৰা নাম জগতৰ অসমৰ উজ্জ্বল নক্ষত্ৰ পাঠক ৰামচৰণ ভৰালী আৰু গীতিকাৰ সুৰকাৰ সৈয়দ ছাদুল্লাহক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সংবাদ কৰ্মীসকলে। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি এক আলোচনা চক্ৰ আয়োজন কৰা হয়। সাম্প্ৰতিক সময়ত সংবাদ মাধ্যমৰ দায়বদ্ধতা শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়। সদৌ অসম সাংবাদিক সন্থাৰ উপসভাপতি নয়ন কলিতাৰ সঞ্চালনাত মুখ্য আলোচক বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি গিৰিধৰ চৌধুৰীয়ে সাম্প্ৰতিক সময়ত সংবাদ মাধ্যমৰ দায়বদ্ধতা শীৰ্ষক আলোচনা চক্ৰ সুন্দৰভাৱে আলোচনা কৰে। বিশেষ আলোচনা চক্ৰ অনুষ্ঠানত কয়াকুছি অঞ্চলৰ কেইবাগৰাকী সামাজিক কাম কাজৰ সৈতে জড়িত উচ্চ শিক্ষিত ব্যক্তি উপস্থিত থাকি সাংবাদিকসকলক গঠনমূলক পৰামৰ্শ আগবঢ়ায়। আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সদৌ অসম সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰে সংবাদ মাধ্যমৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। ভাৰতবৰ্ষৰ লগতে অসমৰ সাংবাদিকসকলৰ কাৰণে অত্যন্ত এটা গুৰুত্বপূৰ্ণ দিন, কাৰণ আজিৰ দিনতে 1966 চনত ভাৰতীয় ইণ্ডিয়া যি প্ৰেছ কাউন্সিল গঠন হৈছিল আৰু আজিৰ তাৰিখত আচলতে 4 জুলাইত স্থাপিত হৈছিল আৰু 16 নৱেম্বৰত পুৰা কাৰ্যকৰী হৈছিল। গতিকে আজিৰ দিনটোত সমগ্ৰ ভাৰতবৰ্ষতে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰি থকা হৈছে। সমগ্ৰ ভাৰতৰ লগতে অসমৰ সাংবাদিকসকলৰ কাৰণে এই গুৰুত্বপূৰ্ণ দিনটোতেই সদৌ অসম সাংবাদিক সন্থাই বৰপেটা জিলা সাংবাদিক সন্থাৰ সহযোগত কয়াকুছিত আজি দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰিবলৈ লোৱা হৈছে। আৰু ইতিমধ্যে আমাৰ পতাকা উত্তোলন চহিত্যাপন কাৰ্যসূচী সমাপন হ'ল আৰু আজিৰ এই পবিত্ৰ দিনটোত পুনৰ আমি কওঁ যে সমগ্ৰ অসমৰ সাংবাদিকসকলৰ যি সুৰক্ষা, বাক স্বাধীনতা আৰু অৰ্থনৈতিক সুৰক্ষা, জীৱন জীৱিকাৰ সুৰক্ষা, এই কথাটো অসম চৰকাৰে নিশ্চিত কৰিব লাগে। সাম্প্ৰতিক সময়ত অসম চৰকাৰে অসমৰ সাংবাদিকসকলক যি ধৰণে অৱহেলাৰ দৃষ্টিৰে চাইছে, এই দৃষ্টি আঁতৰ হ'ব লাগে আৰু অসমৰ সাংবাদিকসকলে ন্যায্যতা পাব লাগে, মান্যতা পাব লাগে আৰু সকলো ফালৰ পৰা সুৰক্ষিত হ'ব লাগে। তাৰ কাৰণে আজিৰ এই পবিত্ৰ দিনটোত অসম চৰকাৰক সদিচ্ছা প্ৰকাশ কৰি আমি সদৌ অসম সাংবাদিক সন্থাৰ তৰফৰ পৰা অসমৰ সাংবাদিকসকলৰ জীৱন জীৱিকাৰ লগতে সকলো ফালৰ পৰা নিৰাপত্তা নিশ্চিত কৰাৰ কাৰণে এখন সুকীয়া আইন প্ৰণয়ন কৰাৰ কাৰণে দাবী জনাইছোঁ। আৰু আজি অসম চৰকাৰে এই দিনটোত ইয়াৰ প্ৰতি সদিচ্ছা জনাই তেওঁলোকে নিজৰ বক্তব্য যদি প্ৰদান কৰে, সমগ্ৰ অসমৰ সাংবাদিকসকল সুখী হ'ব, সন্তুষ্ট হ'ব। আৰু ইয়াৰ লগে লগে আমি সংবাদ মাধ্যমৰ প্ৰতিগৰাকী সতীৰ্থকে আমি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে নিজক জানি, নিজক বুজি সাংবাদিকতাৰ চলাখনক পবিত্ৰ কৰি ৰাখি সকলোৱে নিজৰ নিজৰ ক্ষেত্ৰত কাম কৰি যাওক। সকলোকে পুনৰবাৰ আজিৰ দিনটোত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইটো এটা সমগ্ৰ অসমৰ কাৰণে আচলতে ভাৰতবৰ্ষৰ বিভিন্ন যি গোষ্ঠী আছে তেওঁলোকৰ সাংবাদিকসকলক যি ধৰণে মান্যতা দিছে, যি ধৰণে মাননি দিছে, যি ধৰণে দৰমহা দিছে, ঠিক তেনেকৈ কিন্তু অসমৰ সংবাদ গোষ্ঠীয়ে সেই সুবিধা বা সেই দৰমহা বা সেই সন্মান দিব পৰাৰ ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত ব্যৰ্থ হৈছে। দুই এটা সংবাদ গোষ্ঠীৰ বাহিৰে অসমৰ দুই এটা সংবাদ গোষ্ঠীয়ে সন্মান দি আছে বা মাননিও দি আছে, কিন্তু বেছি সংখ্যক সংবাদ গোষ্ঠীয়ে কোনো মাননি নিদিয়ে, কোনো সন্মান নিদিয়ে। এইটো সমগ্ৰ অসমৰ সাংবাদিকসকলৰ কাৰণে এটা বিড়ম্বনা আৰু সাংবাদিকৰ কাৰণে এটা অপমানজনক কথা। আচলতে শ্ৰম 24 ঘণ্টাই কৰিব লাগে, শ্ৰমৰ কোনো মূল্য নাই। শ্ৰমৰ মূল্য নোহোৱা এটাই এতিয়া বৃত্তি হৈছে, সেইটো হৈছে সাংবাদিক। গতিকে সাংবাদিকসকলৰ শ্ৰমৰ মূল্য হ'ব লাগে আৰু সেইকাৰণে আমি কৈছোঁ যে সংবাদ গোষ্ঠীৰ লগতে অসম চৰকাৰ দায়বদ্ধ। আচলতে অসম চৰকাৰ কি দায়বদ্ধ নহয় নেকি? কাৰণ অসম চৰকাৰে যিসকল চৰকাৰী কৰ্মচাৰী আছে বা যিসকল চৰকাৰৰ পাৰিতোষিক ভোগ কৰা মানুহ আছে, তেওঁলোকে যি ধৰণে দায়িত্ব পালন কৰি আছে জাতিটোৰ হকে, ভাষাটোৰ হকে, সেই একেই দায়বদ্ধতাৰে কাম কৰি আছে সাংবাদিকসকলে। জাতীয় দায়বদ্ধতাৰে, ভাষা সংস্কৃতিৰ হকে দায়বদ্ধতাৰে কাম কৰি থকা, 24 ঘণ্টা কাম কৰি থকা সাংবাদিকসকলক চৰকাৰৰ ফালৰ পৰা উপযুক্ত মাননি দিয়াৰ ব্যৱস্থা কৰিব লাগে। সেই দাবী
সদৌ অসম সাংবাদিক সন্থাৰ পৰা উত্থাপন কৰিছোঁ। কাৰণ একো নাই, কাৰণ হৈছে আচলতে এতিয়া সংবাদ গোষ্ঠী বা সংবাদ মাধ্যমটো যিটো ব্যৱসায়ৰ লগত জড়িত হৈ পৰিছে, বহু সংবাদ গোষ্ঠীৰ ব্যৱসায়িক দিশটো একেবাৰে শোচনীয়, তাৰ কাৰণে বহুতে দিব পৰা নাই। গতিকে আমি যিসকলৰ ভাল, আৰু আচলতে ইমান সংবাদ মাধ্যমৰো প্ৰয়োজন নাই, যদি ব্যৱসায় বেয়া তেওঁলোকে বন্ধ কৰি দিব লাগে, কিন্তু ব্যৱসায়টোও কৰি থাকিব আৰু আমাৰ সাংবাদিকসকলে মাননিও নাপাব, এই কথাটো হ'ব নালাগে। গতিকে বেয়া হ'লেও তাৰ মাজতো যথাযোগ্য সন্মান, যথাযোগ্য প্ৰাপ্য দিব লাগে। ইয়াৰ ক্ষেত্ৰত মেইন কথাটো হৈছে চৰকাৰে যি ধৰণৰ নীতি নিৰ্ধাৰণ কৰিব লাগিছিল সেই নীতি নিৰ্ধাৰণ কৰিব পৰা নাই। মনীষ সিনহা আয়োগকে ধৰি যিকেইখন আয়োগ গঠন কৰি দিয়া হ'ল, সেই আয়োগ আজিলৈকে কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ব্যৰ্থ, চৰকাৰেও ব্যৰ্থ। কিন্তু মনীষ সিনহা আয়োগ যে গঠন কৰা হ'ল, কি হ'ল? এই কথাবিলাক আজিৰ এই দিনটোত আমি পুনৰ দাবী উত্থাপন কৰিছোঁ, চৰকাৰে এইবিলাক দিশ চাওক।